চৰকাৰ গঠন হোৱাৰ সময়ত আমি নিৰ্বাচনী ঘোষণাপত্ৰত কৈছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম। চৰকাৰী চাকৰিয়ে 1.5 লাখৰ সংখ্যা পাৰ কৰিছে। আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলোঁ তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছোঁ। আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। 1 লাখ টকা ৰাজসাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। আজি আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম বেটছটোক আজি আমি আনুষ্ঠানিকভাৱে অনুদান বিতৰণ কৰিলোঁ আৰু অহা 5 তাৰিখে দ্বিতীয় 75,000 নিৰ্বাচনৰ বাবে বিজ্ঞাপন ওলাব, পৰ্টেল খুলিব আৰু মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত আমি বাকী 75,000 ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম। 1 লাখৰ সফলতাটো চোৱাৰ পিছত আমি পৰৱৰ্তী 1 লাখৰ ক্ষেত্ৰতো আমি ব্যৱস্থা হাতত ল'ম। মুখ্যমন্ত্ৰী মহোদয়, কৰ্ণাটকত এগৰাকী চব যেতিয়া ইয়াত ছেমি কণ্ডাক্টৰ আহিছিলে তেতিয়া তাক ময়ো ইমান ডাঙৰ বুলি ভবা নাছিলোঁ। মই ভাবিছিলোঁ উদ্যোগ এটা আহিব, 30,000 ল'ৰা ছোৱালীক চাকৰি দিব। কিন্তু কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া কান্দিব আৰম্ভ কৰিলে যে এনেকুৱা উদ্যোগ কৰ্ণাটকত নাহি অসমত কেনেকৈ গ'ল, তেতিয়া আমি বুজি পালোঁ যে আমি অসমৰ বাবে সাধাৰণ নহয় কিবা এটা অসাধাৰণ কাম কৰিব পাৰিলোঁ। প্ৰথমবাৰৰ বাবে অসমৰ বুৰঞ্জীত আৰু ভাৰতৰ বুৰঞ্জীত কোনোবা এখন ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে যে কৰ্ণাটকৰ দৰে বিকশিত ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে। আগতে আমি মেঘালয়, নাগালেণ্ডৰ লগত নিজক তুলনা কৰোঁ। এতিয়া কৰ্ণাটকে নিজেই আমাক তেওঁলোকৰ তুলনালৈকে উঠাই লৈ গ'ল। যেতিয়া মই ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম অসমত, মানুহে হাঁহিছিলে। এতিয়া কৰ্ণাটকে নিজেই স্বীকৃতি দিলে যে সেই 5খন ৰাজ্যৰ ফালে এতিয়া আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ।